নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওঁহক আজিৰ সংবাদ শিৰোনাম ড্ৰাগছ সৰবৰাহকাৰীৰ অভিনৱ কৌশল এম্বুলেন্সত সৰবৰাহ কৰা হেৰইন সহ 4 জনক আটক লাহৰীঘাটত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তুংগত কংগ্ৰেছ বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে অব্যাহত ৰাখিছে ঠায়ে ঠায়ে প্ৰচাৰ কাৰ্য বিশাল বাইক ৰেলীৰে কংগ্ৰেছ বিজেপিৰ মনোনয়ন দাখিল হাজাৰ হাজাৰ দলীয় সমৰ্থকৰ উপস্থিতিত মনোনয়ন পৰ্বত উৎসৱমুখৰ পৰিৱেশ লাহৰীঘাটত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিবাদ বাপ বেটা হটাও সমষ্টি বচাও শ্লোগান লৈ উত্তাল প্ৰতিবাদ এতিয়া চাওঁহক বাতৰি বিস্তৃত ৰূপত মৰিগাঁৱত এম্বুলেন্সত সৰবৰাহ হয় ড্ৰাগছ লাহৰীঘাটৰ বৰচলাত এম্বুলেন্সত অনা বৃহৎ পৰিমাণৰ হেৰইন জব্দ নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে শনিবাৰে চলোৱা এক অভিযানত আৰক্ষীয়ে হেৰইন সহ 4 সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় মৰিগাঁৱত এম্বুলেন্সত সৰবৰাহ হয় ড্ৰাগছ সৰবৰাহত জড়িত দুষ্কৃতিকাৰীয়ে সম্প্ৰতি নিচাজাতীয় সামগ্ৰী কঢ়িয়াই লৈ ফুৰে এম্বুলেন্সত হয় জিলাখনৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীত শনিবাৰে জব্দ হোৱা বৃহৎ পৰিমাণৰ হেৰইনৰ পৰাই এই কথা প্ৰমাণ কৰিছে এখন এম্বুলেন্সত অনা হৈছিল জব্দকৃত এই হেৰইনখিনি আৰক্ষী আৰু স্থানীয় লোকক হতচকিত কৰি সেইদিনা AS01DQ4118 নম্বৰৰ এখন এম্বুলেন্স আৰু AS21J0669 নম্বৰৰ Yamaha R15 বাইকত মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰচলাৰ আৰক্ষীয়ে হেৰইন সহ আটক কৰে এই 4 সৰবৰাহকাৰী আটকাধীন সৰবৰাহকাৰী কেইটা হৈছে জাবিৰ আলম ইজাৰুল খান ৰনেল হক আৰু নজিমুদ্দিন আহমেদ আটাইকেইজনৰে ঘৰ মৰিগাঁৱত বুলি জনা গৈছে সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে হেৰইন ভৰ্তি 21টা কণ্টেইনাৰ 12টা খালী কণ্টেইনাৰ আৰু 2টা চিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে হেৰইন সৰবৰাহ কৰা এম্বুলেন্স আৰু বাইকখনো জব্দ কৰে উল্লেখযোগ্য যে বহুদিন ধৰি এই চক্ৰটোৱে বৰচলা অঞ্চলত এম্বুলেন্সখন লৈ আৰক্ষী আৰু জনসাধাৰণৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা বুলি উঠা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় শুকুৰবাৰে কেইবা সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ মৰিগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল একেদৰে বৃহস্পতিবাৰে এক বিশাল বাইক ৰেলী কৰি জাগিৰোডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন মণ্ডলেও দাখিল কৰিলে মনোনয়ন পত্ৰ 12 মাৰ্চৰ দিনা জাগিৰোডৰ পৰা মৰিগাঁৱলৈ বিশাল সমদল ঐতিহাসিক দেওশাল মন্দিৰত সপৰিয়ালে সেৱা জনায় প্ৰত্যেকবাৰে দেওশাল বাবাৰ আশীৰ্বাদ লওঁ আমাৰ এই অঞ্চলৰ অতি প্ৰসিদ্ধ মন্দিৰ আমি ধৰমটোল বিষ্ণু মন্দিৰতো শৰাই আগবঢ়াইছোঁ বটদ্ৰৱা থানতো শৰাই আগবঢ়াইছোঁ ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজৰ আশীৰ্বাদত আকৌ দলে যিহেতু প্ৰাৰ্থিত্ব দিছে নিৰ্বাচনত জয়লাভ কৰোঁ আৰু ৰাইজক সেৱা কাৰণে যাতে সুবিধা পাওঁ আজি সপৰিয়ালে ইয়ালৈ আহিছোঁ ভগৱানৰ লগতে ৰাইজৰ আশীষ ল'বলৈ আৰু আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ আহিব লগা সময়ত মোৰ স্বামীয়ে যি সপোন দেখিছে সকলোৱে লগ হৈ যাতে একেলগে সম্পূৰ্ণ কৰিব পাৰে
অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। আমাৰ প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায় আমি যেনেধৰণে লক্ষ্য স্থিৰ কৰিছিলোঁ 100+ নিশ্চিতভাৱে অসমৰ জনগণে সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। কাৰণ আমি ভাল কাম কৰাৰ বাবে এইখিনি আমি আত্মবিশ্বাসে ক'বলৈ সক্ষম হৈছোঁ। ভাল কাম কৰাৰ বাবে আমি, কাৰণ অসমৰ ৰাইজক সদায় শ্ৰদ্ধা ভক্তিৰ আমি কাম কৰিলোঁ, সকলোকে মৰ্যাদা দিলোঁ, সকলোকে সামাজিক সুৰক্ষা প্ৰদান কৰিলোঁ, সকলোৰে উন্নয়নৰ বাবে সকলোকে সামন্তভাৱে সুবিধা প্ৰদান কৰিলোঁ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰাৰ ক্ষেত্ৰত এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। যিমানে নতুন দল নাহক কিয়, কথাৰে নহয় বন্ধু, কামেৰে পৰিচয়। তেখেতসকলে এতিয়া কথাহে কৈছে, আমি কিন্তু কাম কৰি প্ৰমাণ কৰিলোঁ যে আমি এটা ভাল দল, আৰু এই দল জনসাধাৰণৰ স্বাৰ্থত সমৰ্পিত, দেশৰ স্বাৰ্থত সমৰ্পিত। সেইকাৰণে ৰাইজে আমাক পুনৰ চৰকাৰ অধিষ্ঠিত কৰিবই। সভাৰ পিছতে হাজাৰ হাজাৰ সমৰ্থকে বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাক সমদল কৰি লৈ যায় মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ। ইফালে বৃহস্পতিবাৰে সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে জাগিৰোড সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলে। আজিৰ এই নমিনেশ্যন যাত্ৰাত যি অভূতপূৰ্ব ৰাইজৰ সঁহাৰি, যি জনসাধাৰণ অট'মেটিকভাৱে ওলাই আহিছে, আপোনালোকে দেখিছেই। আমি যিখিনি কৰ্মকৰ্তা মাতিছিলোঁ তাতকৈ বহুত বেছি আহিছে, নিজে নিজে উৎসাহেৰে ওলাই আহিছে। আৰু আগন্তুক 1 তাৰিখে জাগিৰোডৰ পৰা যে বিজেপিৰ যে চিৰবিদায় হ'ব, এইটো আজি এই নমিনেশ্যন যাত্ৰাৰ যে নিশ্চিত হৈ গৈছে। আজি আমাৰ কমেও 10,000 সমৰ্থক আহিব, আৰু সমৰ্থক আহি আছে। 10,000 সমৰ্থক লগত লৈ আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এই লৈ সেইদিনা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জাগিৰোডৰ পশ্চিম নগাঁৱৰ পৰা মৰিগাঁৱলৈ এক বৃহৎ বাইক ৰেলী বাহিৰ কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ 5 গেৰাণ্টিৰ প্ৰতিশ্ৰুতিৰে উলিওৱা বিজয় যাত্ৰাত উপস্থিত থাকে কংগ্ৰেছৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আদিকে ধৰি কংগ্ৰেছৰ আন ভালেমান নেতাকৰ্মী। हमने हमारी आज विजय यात्रा शुरू कर चुके हैं, जिसमें 5 गारंटी हम दे रहे हैं। और उसके अंदर चाहे वो महिलाओं को सम्मान की बात हो, का के खिलाफ एक नियम पास करने की बात हो, चाहे चाय बगानों को सम्मान देके 365 की बात हो, फ्री में 200 यूनिट बिजली की बात हो, ये गारंटी लेकर हम आसाम की जनता के सामने जा रहे हैं। और ये जो गारंटी बनी है, ये आसाम की जनता की मांग की वजह से बनी है। ये हमारे माननीय राहुल जी और प्रियंका जी ने घोषणा करी है, सारे काम होंगे। और पिछली 5 साल की जो सरकार है, एक भी वादे पर पूरी नहीं उतरी है। স্বপন মণ্ডলৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ নেতৃত্বত অসমত 101খন আসন লৈ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। कांग्रेस की साथ साथ महाजोट की सरकार बनेगी और 101+ सीट आएंगी महाजोट की। এই ৰেলীত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমত আৰু বিশ্বাসঘাতকতাৰ ৰাজনীতি নচলিব। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। এবাৰ কংগ্ৰেছ জিকিবই। বিজেপি সকলোকে ঠগিছে। আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠীৰ নেতা আজি কংগ্ৰেছক যোগদান কৰিছে। বড়োৱে হওক, কাৰ্বিয়ে হওক, মিচিঙে হওক। আজি বঙালী মানুহে কৈছে NRCৰ পৰা বঞ্চিত বিজেপিয়ে ঠগিছে। আজি অসমীয়া মানুহে কৈছে কি অসম চুক্তি ৰূপায়ণ ক্লজ 6 নং দফা ৰিপৰ্ট একো হোৱা নাই। তো মানুহে গম পাই গৈছে যে বিশ্বাসঘাতৰ ৰাজনীতি নচলিব, বিশ্বাস আৰু বিকাশৰ ৰাজনীতি চলিব। আৰু সেইকাৰণে কংগ্ৰেছ দল আগন্তুক দিনত মহাজোঁটৰ চৰকাৰ গঠন কৰিব। আজি চাৰিওফালে অসমবাসীয়ে ৰাইজে কৈছে কি আজি আমাক কংগ্ৰেছ দলটো লাগে। তেওঁলোকৰ যি কংগ্ৰেছ দলৰ
যি 5টা গ্যাৰেণ্টি লৈ জাগিৰোডৰ প্ৰত্যেক পৰিয়াল উপকৃত হ'ব আজি ইয়াৰ যিজন প্ৰাৰ্থী তেওঁ মাত্ৰ নিজৰহে বা নিজৰ ওচৰকেইটা মানুহকেইটাহে উপকৃত হৈছে কিন্তু কংগ্ৰেছ দলৰ প্ৰাৰ্থী যেটা স্বপন মণ্ডল ইয়াৰ পৰা প্ৰতিনিধি হ'ব জাগিৰোডৰ প্ৰত্যেক পৰিয়াল উপকৃত হ'ব ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মহাদেৱ থানৰ নৱনিৰ্মিত মন্দিৰ উদ্বোধন মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত এই মন্দিৰভাগ উদ্বোধন কৰে ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাঙে ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মহাদেৱ থানৰ নৱনিৰ্মিত মন্দিৰ উদ্বোধন মন্দিৰভাগ উদ্বোধন কৰে ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাঙে মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত বৃহস্পতিবাৰে প্ৰাচীন ডিমৰীয়া ৰাজ্যৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহাদেৱ থানৰ নৱনিৰ্মিত মন্দিৰটো শুভ উদ্বোধন কৰা হয় ডিমৰীয়া ৰজা হলি সিং ৰংহাঙে মন্দিৰৰ দ্বাৰা উদ্বোধন কৰা অনুষ্ঠানটোত অগণন ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ডিমৰীয়াৰ উপকণ্ঠ থৌমৰা পাহাৰৰ নামনিত অৱস্থিত এই ঐতিহাসিক মন্দিৰটোত মধ্যযুগৰ পৰাই পূজা অৰ্চনা চলি আহিছে মহাশিৱৰ শ্ৰীচৰণত গুৱাপান আগবঢ়াই নিজ মনোকামনা পূৰণৰ উদ্দেশ্যে যুগ যুগ ধৰি পূজা আগবঢ়াই আহিছে তেনে এক মহিমামণ্ডিত তীৰ্থৰ নৱনিৰ্মিত মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানত সমগ্ৰ অঞ্চল শিৱ বন্দনাৰে মুখৰিত হৈ পৰাৰ লগতে মহাদেৱক অভিষেক কৰাৰ বাবে থৌমৰা পাহাৰৰ খগুৱা ডুঙৰ পৰা পবিত্ৰ জল অনা পৰ্ব অনুষ্ঠিত হয় ডিমৰীয়া ৰজা আৰিমত্তদেৱে প্ৰতিষ্ঠা কৰিছিল এসময়ত আৰিমত্তই বৃদ্ধ বয়সত এই জেগাটোতে একদম ৰাজ্য পাতি ৰাজ্য তেওঁ বিস্তাৰ কৰি আছিলে ৰাজ্য শাসন কৰি তেওঁ ইয়াতে বহি আছিলে তেতিয়া তেওঁৰ পুত্ৰ মৃগাংকই মাকৰ পাৰ্মিশ্যনৰ অবিহনে এইখন দেশ জয় কৰিব আহিছিল আহি তেওঁ দেউতাকক চিনি নাপাইছিল তেতিয়া দেউতাকৰ মাথাটো কাটি লৈ গৈছিল আজি 700 বছৰ আগৰ পৰাই আমি এই জেগাত এখন আমাৰ মহাদেৱ থান হিচাপে আমি তেতিয়াৰ পৰা পূজা কৰি আছোঁ শিলৰ যিটো লিংগ তাক আমি এতিয়া মন্দিৰ ৰূপ দিলোঁ আৰু দুবছৰ নেৰা চেষ্টাত গোটেই ৰাইজৰ সহায় সহযোগত আমি মন্দিৰ আকাৰ দিছোঁ আজি শিৱৰাত্ৰিৰ দিনাখন আমি তাক শুভোদ্বোধন কৰিছোঁ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পিছতে এতিয়া ৰাজনৈতিক দলসমূহে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক লগত লৈ আকৰ্ষণীয় কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডত কোনে ক'ত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে চাওঁ আহক সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ হৈ পৰিছে নৃত্যগীত সৰ্বস্ব ৰাজনৈতিক দল কিংবা নেতা মন্ত্ৰীসকলে নৃত্য গীতকেই যেন নিৰ্বাচনী প্ৰচাৰৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে অভিনেত্ৰী আইমি বৰুৱাই নৃত্য গীতেৰে জাগিৰোড সমষ্টিত বিজেপি দলৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা দেখা গ'ল সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলক ভোট দিবলৈ আহ্বান জনাই স্থানীয় মহিলা বৃদ্ধা আইমাতৃসকলৰ লগত এইদৰে বিহু নাচিলে আইমি বৰুৱাই দ্বিতীয়বাৰৰ বাবে জাগিৰোডত বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰা পীযুষ হাজৰিকাৰ হৈ আইমি বৰুৱাই চলোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰ ৰাইজ তথা বিজেপি দলৰ নেতা কৰ্মীৰ উৎসাহ দেখি বিহু নাচিলে আইমিয়ে
জাগিৰোড, পালিগুৰি, পশ্চিম নগাঁও আদি কেইবাটাও স্থানত আইমি বৰুৱাই বিজেপি চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ ব্যাখ্যা কৰি কয়, বিজেপি দলেহে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব। উল্লেখযোগ্য যে স্বামী পীযুষ হাজৰিকাই জাগিৰোড সমষ্টিত উন্নয়নৰ নতুন গতি দিছে বুলি আইমি বৰুৱাই মন্তব্য কৰাৰ লগতে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰে। আচলতে এওঁলোক কেতিয়াও মই তেওঁলোকৰ সন্মুখত অভিনেত্ৰী নহয়, তেওঁলোকৰ কাৰোবাৰ বোৱাৰী, কাৰোবাৰ ছোৱালী, আৰু এইখিনি আচলতে নিজৰ ঘৰ, তেওঁলোকৰ মৰমৰ বাবে অত্যন্ত বেছি সুখী। এইখিনি মানুহক লৈ আচলতে আমাৰ জীৱন, আৰু পীযুষ হাজৰিকা মই বিশ্বাস কৰোঁ যে এওঁলোকৰ এই মৰম আৰু আশীৰ্বাদৰ বাহিৰে তেওঁ কোনো মূল্য নাই। গতিকে এইখিনি লৈ জীৱনটো চলি থাকিব আৰু নিশ্চয়কৈ দৃঢ় বিশ্বাসী যে তেওঁলোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে পীযুষ হাজৰিকা জয়ী হ'ব। কাৰণ মই বিশ্বাস কৰোঁ যে জাগিৰোডত তেওঁলোকে পীযুষ হাজৰিকাক যিদৰে মৰম কৰে, মোতকৈ আপোনালোকে কাক মৰম কৰে বাৰু? মোতকৈ তেওঁলোকে ভালকৈ উত্তৰ দিব, কাৰণ মই বিশ্বাস কৰোঁ যে তেওঁলোকৰ হৃদয়ত আছে পীযুষ হাজৰিকা। চাওক, আমাৰ ল'ৰা বুলি কৈছে, গতিকে মই উত্তৰ দিবলগীয়া নাই। গতিকে এওঁলোক আচলতে সদায় নিজৰ পৰিয়াল বুলি অনুভৱ কৰে, আৰু সেইটোৱে ভাবোঁ যে পীযুষ হাজৰিকা মোৰ বাবে আশীৰ্বাদ। জাগিৰোড সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। একেদিনাই ৪-৫খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই এইদৰে। জাগিৰোড সমষ্টিৰ সংখ্যালঘু অধ্যুষিত মায়ং আৰু পকৰিয়া মৌজাত মন্ত্ৰী হাজৰিকাই চলাই প্ৰচাৰ। যিখিনি সময়ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজমলৰ ভোটে খেদিছে, সেই একেখিনি সময়তে সংখ্যালঘু অধ্যুষিত অঞ্চলত দিনে নিশাই ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী পীযুষে। সমষ্টি উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ কাষ চাপিছে তেওঁ। সোমবাৰে জাগিৰোডৰ মায়ং, লেহপতি, পাভকাটি, গাগলমাৰী আদি অঞ্চলত সুদূৰ হাৰিয়ানাৰ এজন বিজেপিৰ মন্ত্ৰীক লগত লৈ এইদৰে সংখ্যালঘু ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। একেদৰে মঙলবাৰে সমষ্টিটোৰ গড়মাৰী, ঝাৰগাঁও, কোৰাণীবৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মন্ত্ৰী পীযুষে। हरियाणा से मनीष कुमार ग्रोवर अपील करने आया भाई के लिए कि असम के विकास के लिए, विकास की प्रगति और बढ़े। देश में मोदी जी की सरकार, भारतीय जनता पार्टी की सरकार, प्रदेश में असम में भारतीय जनता पार्टी की सरकार, एक रेलगाड़ी को 2 इंजन खींचेंगे तो उसकी स्पीड तेज होगी। ऐसे ही असम के विकास के लिए प्रदेश की सरकार भी भारतीय जनता पार्टी की और देश में भारतीय जनता पार्टी, असम जो 5 साल में पिछले भारतीय जनता पार्टी ने विकास किया है और विकास की गति होगी, ये अपील करना। भारतीय जनता पार्टी की सरकार एक तरफा बनने जा रही है। আজি গাগলমাৰী এলেকাত আহিছোঁ। যোৱাবাৰ ইয়াতে কম ভোট পাইছিলোঁ, কিন্তু মই আশা ৰাখিছোঁ যে যোৱাবাৰতকৈ 5 গুণ 6 গুণ ভোট পাম। ৰাইজৰ উৎসাহ দেখি অভিভূত হৈছোঁ। এই অঞ্চলত ভোট কম পোৱাৰ পাছতো যথেষ্ট কাম কৰিছোঁ, মানুহে একেমুখে স্বীকাৰো কৰে। আমি কাকোৱেই ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা আমি কাম কৰাৰ ক্ষেত্ৰত কাকো আমি হিনদেৰি কৰা নাছিলোঁ, আমি কাকো বেহাৰ চকুৰে চোৱা নাছিলোঁ। তাৰ কাৰণে আজি যথেষ্ট সংখ্যক লোকৰ এই আশীৰ্বাদ পাইছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোৰে পুনৰবাৰ আশীৰ্বাদ বিচাৰিছোঁ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে জাগিৰোড সমষ্টিত তুংগত উঠিছে প্ৰচাৰ অভিযান। কংগ্ৰেছ, বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক লগত লৈ সমষ্টিটোৰ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে আকৰ্ষণীয় নিৰ্বাচনী সভা। বুধবাৰে জাগিৰোডত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলে বিজেপিৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰে। বিজেপি দলক প্ৰতাৰকৰ দল আখ্যা দি আগন্তুক নিৰ্বাচনত জাগিৰোড সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকা বহু হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হ'ব বুলি মন্তব্য কৰে স্বপন মণ্ডলে। হয়, নিৰ্বাচনী প্ৰচাৰ আমি নমিনেশ্যন দিয়াৰ পৰাই আৰম্ভ কৰিছোঁ, আৰু আজি নিৰ্বাচনী প্ৰচাৰ আমাৰ 8খন নিৰ্বাচনী সভা আছে। ইয়াৰ পিছত আমাৰ জাগিত আছে, তাৰপিছত বহাবৰজাৰীত আছে, মায়ঙত আছে। এইফালে নিৰ্বাচনী প্ৰচাৰ চিৰিয়েলি আমি চলাই গৈ আছোঁ, আৰু মানুহৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ। অট'মেটিকেলি মানুহ চবেই ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াত কোনো কাকো মানুহ আমি মাতি অনা নাই,
কাকো আমি হাজিৰা কৰিব আনিব হোৱা নাই স্বতঃস্ফূৰ্তভাৱে আমাৰ সভাত মানুহ সঁহাৰি দিছে আৰু কংগ্ৰেছৰ প্ৰতি মানুহ আকৃষ্ট হৈছে বিগত দিনৰ বিজেপিৰ যি নেকি গুণ্ডাৰাজ বিজেপিৰ যি সিন্ডিকেট বিজেপিৰ যি অহংকাৰ মিছা প্ৰতাৰণাৰ তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমাৰ জনসাধাৰণ অলৰেডি সাজু হৈ গৈছে আমাৰ মূল প্ৰতিদ্বন্দ্বী আমাৰ বিজেপি আৰু যিনি জাতীয় পৰিষদ আছে তেখেতৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বী হ'ব গতিকে সেইবিলাক প্ৰতিদ্বন্দ্বিত নাহে আজিৰ তাৰিখত আমি 30,000 ভোটত আগুৱাই আছোঁ এইটো একদম স্পষ্ট হৈ গৈছে গতিকে প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে নেয়াৰেষ্ট হ'ব লাগে গতিকে নেয়াৰেষ্ট এবাৰ প্ৰতিদ্বন্দ্বী নহ'ব তিনিকোণীয়াত হ'ব দুয়োটাই বহুত তলত থাকিব 30,000 ভোটৰ ডাউনত থাকিব জাগিৰোডত যোৱা 30 বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ নহল বুলি অভিযোগ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ দিনতে এছিয়াৰ সৰ্ববৃহৎ নগাঁও কাগজ কল বন্ধ হৈ লক্ষাধিক লোক নিবনুৱা হ'ল বুলিও বিজেপিক কটাক্ষ কৰে মই দেখা পাইছোঁ 30 বছৰৰ পৰা মোৰ ঘৰ ভাঙাই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যোৱা 30 বছৰ হ'ল এই 30 বছৰত কোনো এজন প্ৰতিনিধিয়ে আজিলৈকে ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যন দিয়াৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে গতিকে মোৰ প্ৰথম কাম হ'ব যে মই অতিকে পিছপৰা অঞ্চলৰ যিবিলাক উন্নয়ন আজি ধৰক পকৰীয়া মৌজাৰ পৰা আৰম্ভ কৰি জাগিৰোডলৈকে যি উন্নয়ন আজি জাগিৰোডৰ যি ৰাস্তা ঘাট খোৱা পানীৰ যি অভাৱ আজি জাগিৰোডৰ যি নেকি আমাৰ ড্ৰেইনেজৰ অভাৱ আৰু জাগিৰোডৰ যি নেকি বৃহৎ এছিয়া মহাদেশৰ ভিতৰত যিটো পেপাৰ মিল আছিলে সেই পেপাৰ মিল কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিলে আৰু কংগ্ৰেছৰ দিনলৈ ভালকৈ চলি আছিলে সেই পেপাৰ মিলটো এই বিজেপি চৰকাৰ অহাৰ পিছত 2016ত অসমত বিজেপি চৰকাৰ হ'ল আৰু 2017তে এই পেপাৰ মিলটো ধ্বংস হ'ল তাৰ কাৰণে লাখ লাখ মানুহে কৰ্মসংস্থাপন হৈ গ'ল গতিকে এইবিলাক পুনৰ জীৱিত কৰাই আমাৰ কংগ্ৰেছ দলৰ মেনিফেষ্টো আৰু আমাৰ উদ্দেশ্য যে জাগিৰোডখনত এখন অসমৰ 126টা সমষ্টিৰ ভিতৰত 1 নম্বৰ সমষ্টিত নিয়াটোৱে মোৰ একমাত্ৰ উদ্দেশ্য ডিমৰীয়াৰ মিটনিত সমূহীয়া বিবাহ সম্পন্ন অঞ্চলটোৰ জগন্নাথ ধামত শনিবাৰে সামাজিক ব্যৱস্থাৰে হোম যজ্ঞ কৰি সম্পন্ন হয় 24 জোৰা দৰা কইনাৰ বিবাহ ডিমৰীয়াৰ মিটনি জগন্নাথ ধামত সমূহীয়া বিবাহ অনুষ্ঠান সামাজিক ব্যৱস্থাৰে 24 জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন ডিমৰীয়াৰ মিটনিত উখল মাখল পৰিৱেশ আয়তীৰ উৰুলি হোম যজ্ঞৰে স্থানীয় জগন্নাথ ধামত শনিবাৰে অনুষ্ঠিত সমূহীয়া বিবাহ উপলক্ষে দেখা গ'ল এই উখল মাখল পৰিৱেশ উল্লেখযোগ্য যে বিভিন্ন কাৰণত বহুতেই সামাজিকভাৱে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰে তেওঁলোকৰ বৈবাহিক জীৱনৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে শনিবাৰে ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মিটনিৰ জগন্নাথ ধামত স্থানীয় ৰাইজে গ্ৰহণ কৰিলে এই প্ৰশংসনীয় পদক্ষেপ সকলোৱে মিলি আয়োজন কৰিলে ব্যতিক্ৰমী বিবাহ অনুষ্ঠান বছৰৰ পিছত আজি বিয়া পাতিছে ভাল লাগিছে ল'ৰা ছোৱালী কেইটা দুটা স্থানীয় ৰাইজে আয়োজন কৰা এই সমূহীয়া বিবাহ অনুষ্ঠানত 24 জোৰা দৰা কইনাই এনেদৰে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হয় এইলৈ সেইদিনা অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বিয়াৰ ৰভাতলি হৈ পৰে উদুলি মুদুলি বিয়া পাতৰ ৰাইজৰ ভালে লাগিছে কাৰণ 24খন বিয়া একেলগে আয়োজন কৰিছে ৰাইজে গতিকে সকলোৰে ভালৰ কাৰণে এইখিনি হেৰি কৰি আগবাঢ়িছে যি গতিকে আমাৰ মনটো বহুত মানে সুখী হৈ মানে ভাল লাগিছে হয় আজি অনুষ্ঠানটো হ'ল আমাৰ সমূহীয়া বিবাহ অনুষ্ঠান যিসকলে বিবাহ পলুৱাই নিয়ে বা তেনেকুৱা সামাজিক স্বীকৃতি আছিল তেওঁলোকৰ আমাৰ ধৰ্মীয় কিছুমান ৰীতি নীতিৰ কথা থাকে সামাজিক হিচাপে বিয়া যেতিয়া কাৰ্য সম্পাদন হ'ব তেওঁলোকৰ শৰণ ভোজনৰে কথা থাকে আৰু কোনোবা আৰ্থিকভাৱে অনাটন বা তাৰোপৰি কোনোবা যদি মানে ঠাইৰ অভাৱ হয় আমাৰ এই মন্দিৰত খুব কম খৰচত আৰু সহজভাৱে আমাৰ অনুমোদিত পুৰোহিত আৰু পাণ্ডাৰ উপস্থিতিত গয়াৰ উপস্থিতিত ইয়াত
বিবাহ কাৰ্যটো সম্পন্ন কৰা হয়। সকলোতকৈ বেছি হৈছে আজি 24 যোৰা মুঠতে। আজি এই উখল মাখল পৰিৱেশ, গোটেই তেওঁলোকৰ অভিভাৱক আহিছে, গয়া আহিছে আৰু আজি গোটেই আনন্দময় পৰিৱেশ দেখি মই বৰ ভাল লাগিছে আজি। বড়ো ভাষাৰ এখন কবিতা পুথি আবে আবৌ আৰু আং। এই কবিতা পুথিখনে আজৰি আনিছে সাহিত্য একাডেমী যুৱ বঁটা। প্ৰেছত কাম কৰা অখ্যাত এগৰাকী যুৱ কবি মৰিগাঁও জিলাৰ গেৰুৱাৰ নিউটন কে বসুমতাৰী নামৰ যুৱকজনে সাহিত্য একাডেমীৰ দৰে বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। যুৱ কবি নিউটনৰ সাফল্যত গৌৰৱান্বিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। মৰিগাঁৱৰ গেৰুৱাৰ এই ঘৰটোৰ পৰাই কাব্য চৰ্চাৰে জিলিকি উঠিছে নিউটন কে বসুমতাৰী। সাহিত্য একাডেমীৰ দৰে ৰাষ্ট্ৰীয় বঁটাৰ বাবে তেওঁৰ নামটো নিৰ্বাচিত হোৱাত আনন্দৰে উপচি পৰিছে মন। গেৰুৱাৰ কৃষ্ণকান্ত কোঁৱৰ আৰু নীলিমা কোঁৱৰৰ জ্যেষ্ঠ পুত্ৰ এইগৰাকী যুৱ প্ৰজন্মৰ কবিয়ে তেওঁৰ মনোভাৱ ব্যক্ত কৰিলে এনেদৰে। অনুভৱ মানে ক'ব গ'লে ভালেই লাগিছে, নিশ্চয় ভাল লাগিব। যিহেতু মই সুদীৰ্ঘ 10 বছৰ ধৰি কবিতাৰ ক্ষেত্ৰত লাগি আছোঁ, বহুত ঠাইত কবি সন্মিলনত গৈছোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ যিখিনি মানে ইনকাম হয়, মোৰ যিহেতু সাধাৰণ প্ৰেছতহে কাম কৰোঁ মই বৰ্তমান, মানে মোৰ বৃত্তিটোৱে মানে যিহেতু পেইণ্টিঙৰ লগতে জড়িত। ভাল লাগিছে, মোৰ সঁচাকৈ ভাল লাগিছে। কবিতাৰ লগত যিহেতু ইমান দিন জড়িত থকাৰ কাৰণে মোৰ কবিতাই আজি মানে যিহেতু ভাৰত চৰকাৰৰ সাহিত্য একাডেমী বঁটা, যুৱ বঁটা লাভ কৰিছে, নথৈ আনন্দিত তাৰ কাৰণে মই। যুৱ কবিগৰাকীক জন্মভূমি গেৰুৱাত এতিয়া বিভিন্ন দল সংগঠনে জনাইছে সম্বৰ্ধনা। বঙাইগাঁৱৰ এটা প্ৰেছত কাম কৰি এই কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে হাতত কলম তুলি লৈ 3খনকৈ কবিতা পুথি ৰচনা কৰা নিউটনৰ বড়ো ভাষাত ৰচিত আবে আবৌ আৰু আং নামৰ দ্বিতীয়খন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী 2020 বৰ্ষৰ যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বড়ো সাহিত্যৰ বাবে নিশ্চয়কৈ ই সুখৰ বতৰা। গ্ৰাম্য সহাজীৱনৰ পটভূমিত ৰচিত হৈছে বসুমতাৰীৰ প্ৰায়বোৰ কবিতা। আবে আবৌ আৰু আং অৰ্থ হৈছে ককা, আইতা আৰু মই। এতিয়ালৈকে তেওঁ বড়ো ভাষাত ৰচনা কৰিছে 3খনকৈ কবিতা পুথি। মোৰ দ্বিতীয় কবিতা সংকলন আছিলে আবৈ আবৌ আৰু আং, সেইখনৰ কাৰণে মানে বাছনি কৰা হৈছে 2019 চনৰ আগষ্ট মাহত। ফেচবুকৰ জৰিয়তে কবিতাৰ জগতখনত ভুমুকি মাৰা নিউটন কে বসুমতাৰীয়ে কোনোদিনে আশা কৰা নাছিল এনে বঁটা বা সন্মান। যিহেতু মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ 2010-11 চনত, তেতিয়া প্ৰথমতে ফেচবুক প্ৰথম মানে নতুন যিখিনি মানে নতুন লেখকসকলে ফেচবুক ইনষ্টল কৰিছিলে, ফেচবুকৰ পৰা মোৰ প্ৰথম আৰম্ভ লিখা মেলা যে মানে অগ্ৰজ যিসকল কবি আছিলে, অগ্ৰজ কবিসকলৰ পৰা মই মানে প্ৰেৰণা পাইছোঁ। তেওঁলোকেও ফেচবুকত লিখিছিলে, ফেচবুকৰ পৰা আৰম্ভ কৰি প্ৰথমতে অসমীয়া ভাষাত লিখিছিলোঁ। সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰি আনন্দিত হৈছে যুৱ কবিগৰাকী। স্কুলীয়া জীৱনত কবিতা লিখি বহি নষ্ট কৰা বুলি কৈ গালি সপনিও দিছিল মাতৃ নীলিমা কোঁৱৰে। পুত্ৰৰ এই শুভ সংবাদত আজি সেইগৰাকী মাতৃও আনন্দিত হৈছে। কবি সি আগৰ সৰুৰ পৰাই ক্লাছত 6ৰ পৰাই এনেকুৱা এটা দুটা এই বহীত লিখা আছিলে। এনেকুৱা লিখি লিখি মানে অলপ 9-10ৰ পৰা মানে অলপ সৰহীয়াকৈ দীঘল দীঘল লিখা হ'ল। তাৰপিছত এই বহীবিলাকত চালে চব কবিতাই লিখে। মই কওঁ কি তই কিতাপ নপঢ়াকৈ কিবাই লিখি থাকিব নেকি বোলে। মই পঢ়োঁ, পঢ়িলেও মই সেইটো লিখি ভাল পাওঁ। সেইকাৰণে আজি এনেকুৱা ল'ৰাটো ডাঙৰকৈ কিতাপ বনালে, 3টা কিতাপ সি বনালে, মই ভালেই লাগিছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ অধিক আকৰ্ষণীয় হৈ পৰাৰ মাজতে লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সমষ্টিবাসীয়ে কৰিছে সবল প্ৰতিবাদ। বাপ বেটা হটাও সমষ্টি বচাও শ্লোগান লৈ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বিধায়ক ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ আসিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 81 নং লাহৰীঘাট বিধানসভা সমষ্টিত নিৰ্বাচনী বতাহ অধিক আকৰ্ষণীয় হৈ পৰিছে। সমষ্টিজুৰি এটাই শ্লোগান, বাপ বেটা হটাও সমষ্টি বচাও। উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ ডাক্তৰ আসিফ মহম্মদ নাজাৰে মনোনয়ন দাখিল কৰাৰ দিনাই শুকুৰবাৰে লাহৰীঘাটত একাংশ সচেতন লোকে হাতে হাতে বাপ বেটা হটাও সমষ্টি বচাও শ্লোগান সম্বলিত বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে সমষ্টিৰ বাহিৰৰ পৰা আহি ডাক্তৰ নজৰুল ইছলামৰ ককায়েক আবুল কাছেমে 17 বছৰ বিধায়ক হোৱাৰ পিছত ডাক্তৰ ইছলামে 25 বছৰ বিধায়ক নিৰ্বাচিত হৈ সমষ্টি উন্নয়নত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ভোটাৰ ৰাইজে। তাৰ মাজতে এইবাৰৰ নিৰ্বাচনত নজৰুল ইছলামে পুত্ৰ আসিফ নাজাৰক প্ৰাৰ্থিত্ব দি পৰিয়াল কেন্দ্ৰিক পৰম্পৰা অব্যাহত ৰখাত লাহৰীঘাটবাসী জাঙুৰ খাই উঠিছে। এইবাৰ সমষ্টিৰ পৰা বাপ বেটাক উৎখাত কৰাৰ সংকল্প লৈছে সমষ্টিবাসীয়ে। লাহৰীঘাটবাসীয়ে বিবেক ভোট দি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি উৎখাত কৰিব লাগে বুলি আহ্বান জনাই সমগ্ৰ লাহৰীঘাটত মুখে মুখে এতিয়া এটাই শ্লোগান, বাপ বেটা হটাও সমষ্টি বচাও। 81 নং লাহৰীঘাট সমষ্টিৰ সচেতন ভোটাৰ হিচাপে আমি কওঁ, বিগত 25টা বছৰে ডাক্তৰ নজৰুল ইছলাম আমাৰ স্থানীয় বিধায়ক আছিলে। তেওঁ এজন সৰ্বজন বিদিত অসমৰ সকলোৱে জানে, তেওঁ এজন অকৰ্মণ্য নিমাতী কইনা ব্যৰ্থ বিধায়ক। তেওঁ ডিপাৰ্টমেণ্ট 4টাকৈ ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰীও আছিলে। তেওঁ কোনো এটা ডিপাৰ্টমেণ্টত সফলতাৰে অসমৰ ৰাইজক সেৱা কৰিব পৰা নাই। আনকি আমাৰ স্থানীয় বিধায়ক হিচাপে লাহৰীঘাট সমষ্টিখনক তেওঁ একেবাৰে নিবনুৱা সমস্যাৰ পৰা আদি কৰি মূল বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা ইত্যাদিকে আদি কৰি বিভিন্ন ধৰণে তেওঁ ব্যৰ্থ হৈছে। তেওঁ লাহৰীঘাটৰ তেওঁৰ পুত্ৰক বিধায়ক হিচাপে প্ৰতিষ্ঠা কৰাৰ যি কৌশল ৰচিছে, আমি সচেতন ব্যক্তি হিচাপে আমি তেওঁৰ এই মানসিকতাক ধিক্কাৰ দিছোঁ আৰু আমি বিভিন্ন প্ৰকাৰে আমি তেওঁক ইয়াত আমি সজাগতাৰে বাধা দিয়াৰ চেষ্টা কৰিম আৰু তেওঁৰ বাট আমি ভেটা দি যাম। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডৰ উপকণ্ঠ দয়াং বেলগুৰিত অংকীয়া ভাওনা প্ৰদৰ্শন। দয়াং বেলগুৰি গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজে সমূহীয়াভাৱে শুকুৰবাৰে নিশা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কৰুণাসুঁতি উদ্ধাৰ নাটখন মঞ্চস্থ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ডেইজি শইকীয়া। আমি মোহিনীৰ লগত নাচিম। নাটকখনৰ নাম হ'ল কৰুণাসুঁতি, তাৰপিছত মোৰ ভাওটো হ'ল চিত্ৰাংগদ ৰজা। মহাপুৰুষ গুৰুজনাৰ আদৰ্শক নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই অংকীয়া ভাওনা কৰুণাসুঁতি উদ্ধাৰ প্ৰদৰ্শন কৰে। মই কৃষ্ণ ভাও লৈছোঁ। নাটকখনৰ নাম কৰুণাসুঁতি উদ্ধাৰ। এইলৈ সেইদিনা গাঁওখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। অংকীয়া ভাওনাৰ প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি সেইদিনা গাঁওবাসীয়ে নাম প্ৰসংগকে ধৰি ভিন ভিন ধৰ্মীয় কাৰ্যসূচীও ৰূপায়ণ কৰে। দক্ষিণ ডেং বেলগুৰি বৰনামঘৰ সমিতিয়ে আজি আমি দিনজোৰা কাৰ্যসূচীৰে এখনি নাট মঞ্চস্থ কৰাৰ উদ্দেশ্যে আজি ইয়াতে সকলো ভক্তপ্ৰাণ ৰাইজক একত্ৰিত কৰি আমি যিখন নাট ইয়াত মঞ্চস্থ কৰিলোঁ, এই নাটকখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কৰুণাসুঁতি উদ্ধাৰ নাটক। এই নাটকখনৰ জৰিয়তে বৰ্তমান সময়ত আমাৰ শংকৰদেৱ গুৰুজনাৰ যি মহান সৃষ্টি, এই মহান সৃষ্টিক আমি আৰু এখোপ আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কিছু আশাবাদী যেন আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মসকলেও এনে নীতি আৰু আদৰ্শৰে গুৰুজনাক স্মৰণ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। নিৰ্বাচনৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰোডৰ ঠায়ে ঠায়ে আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে তালাচী অভিযান। এইলৈ আৰক্ষী প্ৰশাসনে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো চেষ্টা কৰিছে।
মংগাৰ থাকে সিহঁতে যাতে শান্তভাৱে থাকে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত সেইটো কাৰণে তেওঁলোকক নমিনেশ্যন কৰাৰ উদ্দেশ্যে এইখিনি ব্যৱস্থা লোৱা হৈছে আৰক্ষী ফালৰ পৰা আমাৰ ৰুটিন যিটো চেকিং চলি থাকে আমি এৰিয়া ডমিনেশ্যন কৰি থকা হৈছে বিধানসভা ইলেকশ্যন যিহেতু আহি আছে এইটো আমি বাইক গাড়ী বা পাৰ্মানেণ্ট চেক পোষ্ট যিবিলাক থাকে আমি ডেইলি ৰেগুলাৰলি কৰি থকা হৈছে এইটো জাগিৰোড অগপত বিদ্ৰোহৰ সূচনা মিত্ৰজোঁট বিজেপিৰ বিৰুদ্ধে এই নিৰ্বাচনী বতৰত বিদ্ৰোহ ঘোষণা কৰি জাগিৰোড অগপৰ নেতৃত্বই জাগিৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰে মঙলবাৰে অগপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত কয় যে বিজেপিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই যোৱা 5 বছৰে অগপৰ কৰ্মীসকলক বিশ্বাসঘাতক কৰি আহিছে সেয়ে এইবাৰৰ নিৰ্বাচনত অগপৰ কৰ্মীসকলক বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায় সংবাদমেলত অগপৰ নেতৃত্বই যোৱা 2016 বৰ্ষত অগপ বিজেপিৰ মাজত হোৱা চুক্তি বিজেপিয়ে ভংগ কৰা বুলিও অভিযোগ কৰে 16 চনত সেই সময়ৰ বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকা আৰু অসম গণ পৰিষদৰ দলীয় নেতৃত্বৰ মাজত হোৱা চুক্তি প্ৰায় 7টা বিষয়ৰ ওপৰত আলোচনা মৰ্মে এক চুক্তি সম্পাদন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত আমি পীযুষ হাজৰিকা জয়ী হোৱাৰ পিছত তেখেতসকলৰ লগত বাৰে বাৰে আমি এই সম্পৰ্কে যোগাযোগ কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰিলে আজি 5 বছৰে অসম গণ পৰিষদ দলৰ জাগিৰোড সমষ্টিৰ প্ৰতিটো আঞ্চলিকৰ প্ৰতিটো ৱাৰ্ডৰ কৰ্মীসকলক যথেষ্ট সমস্যাৰ মাজত তেখেতসকলে ৰাখি নিজাববীয়াকৈ গোটেই সমষ্টিটো পৰিচালনা কৰি অগপ দলটোক সম্পূৰ্ণভাৱে নিষেধ কৰাৰ যি পৰিকল্পনা কৰিলে তাক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি জাগিৰোড সমষ্টি সমিতিৰ তৰফৰ পৰা জাগিৰোড সমষ্টিৰ প্ৰতিগৰাকী অগপ কৰ্মী তথা ৰাইজক বিজেপিক ভোট নিদিবৰ কাৰণে বা তেখেতসকলক ভোট দিয়াৰ পৰা বিৰত থাকি আঞ্চলিকতাবাদী শক্তিক ভোট প্ৰদান কৰি জাগিৰোড সমষ্টিটোক বচাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ লগতে বিজেপিয়ে 6 বছৰীয়া অসম আন্দোলনৰ পটভূমিত হোৱা অসম চুক্তি ভংগ কৰি অসমত কা আইন প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধেও জাঙুৰ খাই উঠে জাগিৰোড অগপৰ নেতৃত্ব বৰ্তমান অসমত অগপ বিজেপি যি মিত্ৰতা কৰিছে অতুল বৰা কেশৱ মহন্তই অগপ বিজেপিৰ লগত মিত্ৰতা কৰিলেও জাগিৰোড সমষ্টি অগপ কৰ্মীসকলে বিজেপিৰ লগত মিত্ৰতা নকৰে অতুল বৰা কেশৱ মহন্তই ব্যক্তিগত স্বাৰ্থৰ বাবে যদি বিজেপিৰ লগত বিক্ৰী কৰিছে অগপক তথাপি জাগিৰোড সমষ্টি অগপ কৰ্মীয়ে বিজেপিক বিৰোধিতা কৰিব আৰু 2021 বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে আঞ্চলিকতাবাদৰ শক্তিক ভোট প্ৰদান কৰিবলৈ জাগিৰোড সমষ্টিবাসী তথা অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ মিত্ৰতাত তেখেতে বিশ্বাসঘাতক কৰিছে কাৰণ বিজেপিয়ে অসমৰ ৰাইজৰ ওপৰত জাপি দিয়াৰ বাবে আমি নামানো আমাক নালাগে বিজেপিয়ে অসমৰ ৰাইজৰ ওপৰত জাপি দিয়াৰ বাবে আমি বিৰোধিতা কৰিছোঁ আৰু তাক প্ৰতিবাদ জনাইছোঁ বিপক্ষে আমি ভোট প্ৰদান কৰিম বিজেপিৰ বিৰুদ্ধে আমি আঞ্চলিকতাবাদী আৰু জাতীয়তাবোধ থকা জাতীয় পৰিষদ দলৰ সমৰ্থিত প্ৰাৰ্থীক আমি ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভোটদানৰ সপক্ষত সজাগতা বৃদ্ধিৰ বাবে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰিগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত 11 মাৰ্চত এই সজাগতা কাৰ্যসূচীৰ বাবে প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যিক নিৰ্বাচন আয়োগে মৰিগাঁও জিলা প্ৰশাসনত কিছু ৰদবদল কৰিছে সেই অনুসৰি মৰিগাঁও জিলা প্ৰশাসনৰ মুৰব্বী বিষয়া তথা উপায়ুক্ত লীনা দাসৰ পৰিৱৰ্তে নিযুক্তি দিয়া হৈছে IAS বিষয়া সীমাৰেখা ভূয়াক একেদৰে অতিৰিক্ত উপায়ুক্ত দেৱজানী চৌধুৰীৰ পৰিৱৰ্তে নিযুক্তি দিয়া হৈছে হানিফ নুৰানীক নৱনিযুক্ত উপায়ুক্ত সীমাৰেখা ভূয়াই কাৰ্যভাৰ গ্ৰহণ কৰিয়ে প্ৰশাসনিক বিষয়াসকলৰ সৈতে দেওবাৰে মিলিত হয় আৰু আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লয়
ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ প্ৰতাৰণাৰ বলি হৈ যোৱা 8 মাৰ্চত আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ছিদ্দিক আহমেদ সহ মৰিগাঁও জিলা সমিতি তথা 3টা সমষ্টিৰ বিষয়ববীয়াই সমূহীয়াভাৱে দল ত্যাগ কৰে। লাহৰীঘাটত সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে ছিদ্দিক আহমেদে। এআইইউডিএফৰ কেন্দ্ৰীয় নেতা তথা মৰিগাঁও জিলা সমিতিৰ সভাপতিগৰাকীৰ লগতে জিলা সমিতিৰ সম্পাদক কল্লুল বৰায়ো 3টা সমষ্টিৰ কৰ্মকৰ্তাসকলৰ লগতে সমূহীয়া পদত্যাগ কৰে। এই সংবাদমেলত সভাপতি বদৰুদ্দিন আজমল, সাধাৰণ সম্পাদক আমিনুল ইছলামকে ধৰি কেইবাগৰাকী নেতাৰ প্ৰতাৰণাৰ বলি হোৱা বুলি উল্লেখ কৰি টকাৰ লেনদেন কৰি টিকট বেচা কিনা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে। কেন্দ্ৰীয় কমিটিৰ নেতা কৰ্মীসকলে লাহৰীঘাটবাসী মৰিগাঁও সমষ্টিৰ মানুহৰ মৰিগাঁও জিলাৰ এই এআইডিএফ দলৰ কৰ্মকৰ্তাসকলৰ এই পৰিশ্ৰমৰ প্ৰতি তেওঁলোকে লক্ষ্য নাৰাখি ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁলোকে আজি অন্য দলৰ তাত তেওঁলোকে বিক্ৰী হৈছে। নহয় এদিন মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাহৰীঘাট সমষ্টিৰ ইউডিএফৰ চাকি জ্বলাবৰ কাৰণে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হিচাপে তেওঁলোকে আগবাঢ়ি গৈছে। কিন্তু এই প্ৰতিজ্ঞাবদ্ধ তেওঁলোকে ফলৱৰ্তী হোৱাৰ সময়ত 21ৰ নিৰ্বাচনত আজি লাহৰীঘাট সমষ্টিত যিমান মিটিং মাটাং হৈছে আপোনালোকে জানে যে যোৱা কিছুদিন আগত আমি এটা বিশাল গণসভা পাতিছিলো। তাত প্ৰায় 50,000ৰ অধিক মানুহ হৈছিল আৰু সেই মিটিঙত দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বদৰুদ্দিন আজমল সাহেব আৰু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক উপসভাপতি এনেকৈ কেন্দ্ৰীয় কমিটিৰ সকলো মানুহ তাত উপস্থিত আছিল আৰু সেই মিটিঙত এই ৰাইজৰ সন্মুখত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে নিশ্চিন্ত থাকক যে আমি 21ৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিত এআইডিএফ দলৰ তৰফৰ পৰা আমাৰ ছিদ্দিক আহমেদ সাহেবক আপোনালোকৰ প্ৰাৰ্থী হিচাপে আপোনালোকে নিশ্চিতভাৱে এই প্ৰতিশ্ৰুতি দিলো আমি ইয়াত তেওঁক কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিম আৰু এইটো আপোনালোকে 99% আপোনালোকক এচুৰেঞ্চ দিছো। এই কথা তেওঁলোকে ইয়াত প্ৰতিশ্ৰুতি দি গৈছে। কিন্তু এই প্ৰতিশ্ৰুতি তেওঁলোকৰ ধূলিসাৎ হৈ গ'ল টকাৰ সন্মুখত। আমি সেইকাৰণে লাহৰীঘাট সমষ্টিৰ সহ 3টা সমষ্টি আৰু জিলা কমিটিৰ প্ৰত্যেকটা উইংছ, জিলা কমিটিৰ পেৰেণ্ট কমিটি, যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা মৰ্চা, ব্লক কমিটি, 3টা ব্লক কমিটিৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়ত কমিটি আৰু আমাৰ বুথ কমিটি প্ৰত্যেকটা কমিটি তেওঁলোকৰ হৈ মোক তেওঁলোকে অনুমতি দিছে যে আমি সকলোৱে মিলি আমি এই এআইডিএফ দল আজি ত্যাগ কৰিলো। সংবাদমেলত অংশগ্ৰহণ কৰা কল্লুল বৰাই নিৰ্বাচনী সভাত আজমল বাহিনীৰ এজনো সদস্যক মৰিগাঁও জিলাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। কৰ্মী হিচাপে মই এটা কথাই ক'ব পাৰোঁ বা ক'বলৈ গৈছো যে ভৱিষ্যতলৈ মৰিগাঁও জিলা যাতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা যিটো এআইইউডিএফ কোনো কাৰণত যাতে প্ৰৱেশ কৰিব নোৱাৰে আৰু এই দলৰ কোনো নেতা কৰ্মী কোনো কাৰণতে কোনো মূল্যৰ বিনিময়ত আমি মৰিগাঁও জিলাত প্ৰৱেশ কৰিবলৈ নিদিওঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।